স্বাগতম জানাইছোঁ নিটিড একাডেমি ক্লাছ 11 ইউটিউব চেনেললৈ মই ৰঘুল আমিন এনচিইআৰটি মেথমেটিক্স ক্লাছ 11 চেপ্টাৰ নম্বৰ 10 এক্সাৰসাইজ 10.2 কুৱেশ্যন নম্বৰ 5 দি আছে যে x অক্ষক মূল বিন্দুৰ বাওঁফালে 3 একক দূৰত্বত ছেদ কৰা আৰু -2 প্ৰৱণতা বিশিষ্ট ৰেখাৰ সমীকৰণ উলিয়াব লাগে। সো প্ৰথমে আমি কোশ্চেনটো যদি ভালকে বুজিব যাও এটা কি কোৱা হৈছে কোশ্চেনত যে ধৰি লৈছো এটো আছে আমাৰ y অক্ষ এটো আছে x অক্ষ। সো ইয়াতে কোৱা হৈছে যে x অক্ষক মূল বিন্দুৰ বাওঁফালে যে x অক্ষক মূল বিন্দুৰ বাওঁফালে 3 একক দূৰত্বত তাহলে 3 একক দূৰত্ব হলে ইয়াতে আমাৰ কি আছে x এর ভ্যালু আছে -3 আৰু ইয়াতে y এর ভ্যালু কিমান আহিব 0 আহিব যেহেতু x অক্ষৰ ওপৰতে বিন্দুটো আছে আৰু ইয়াতে প্ৰৱণতা কিমান কৈছে -2 সো তেতিয়াহলে আমি ইয়াৰ পৰা কি লিখিব পাৰিম সো আমি ইয়াৰ পৰা এনেকৈ লিখিব পাৰিম যে x অক্ষক মূল বিন্দুৰ বাওঁফালে যে মূল বিন্দুৰ বাওঁফালে 3 একক দূৰত্বত ছেদ কৰা বিন্দুৰ স্থানাঙ্ক হ'ব কি আহিব -3 and 0 -3 and 0 তেতিয়াহলে -3 and 0 হলে সো therefore x 1 ভ্যালু কিমান আহিব -3 and y 1 ভ্যালু কিমান আহিব 0 আৰু m ৰ ভ্যালু প্ৰৱণতা ইয়াতে কিমান কৈছে -2 সো therefore নিৰ্ণয় সমীকৰণটো কি হ'ব যে নিৰ্ণয় সমীকৰণটো হ'ব কি আছিল ফৰ্মুলা y - y1 = m * x - x1 তেতিয়াহলে ইয়াৰ পৰা আমি লিখিম y - y1 y ৰ ভ্যালু কিমান আছে 0 m * x - x1 মানে কিমান আছে -3 তেতিয়াহলে আমি ইয়াৰ পৰা পাম y = m হোল ইনটু ইয়াতে কি আহিব x প্লাস ইয়াতে কিমান আহিব x প্লাস ইয়াতে 3 আহিব এতিয়া m ৰ ভ্যালুটো কিমান আছিল আমাৰ ইয়াতে m ৰ ভ্যালুটো -2 আছিল ইয়াতে -2 লিখি দিম তেতিয়াহলে আমি ইয়াৰ পৰা কিমান পাম যে y ইয়াতে পাম -2x - 6 সো ইয়াৰ পৰা এইখিনিকে আমি লেফটত লৈ আহিলে কি পাম যে 2x plus y plus 6 is equal to 0 তেতিয়াহলে এইটো হৈ যাব কোশ্চেন নম্বৰ 5 ৰ সমাধান কোশ্চেন নম্বৰ 5 ৰ দিলে আমি সমীকৰণটো কি পাইছো যে 2x plus y plus 6 is equal to কিমান ইয়াতে 0 পালো ওকে সো নেক্সট আমি চাম কোশ্চেন নম্বৰ 6 ৰ সমাধান সো কোশ্চেন নম্বৰ 6 ত আমাৰ কি কোৱা হৈছে কোশ্চেন নম্বৰ 6 ত আমাৰ ইয়াতে দিয়া আছে যে কোশ্চেন নম্বৰ 6 ত যে কোশ্চেন নম্বৰ 6 ত এটা কোৱা হৈছে যে y অক্ষক যে কোশ্চেন নম্বৰ 6 ত এটা কোৱা হৈছে যে y অক্ষক মূল বিন্দুৰ ওপৰৰ ফালে 2 একক দূৰত্বত ছেদ কৰা আৰু x অক্ষৰ ধনাত্মক দিশৰ লগত কোণ কৰা ৰেখাৰ সমীকৰণ উলিয়াব লাগে আমি গ্ৰাফ আঁকিব গ'লে এনেকুৱা আহিব ইয়াতে কোৱা হৈছে y অক্ষক ক'ত ছেদ কৰে y অক্ষক ছেদ কৰে মূল বিন্দুৰ ওপৰৰ ফালে 2 একক তাৰ মানে ইয়াতে কি আছে 0 2 আছে আৰু x অক্ষৰ ধনাত্মক দিশৰ লগত কোণ কৰা যে 30 ডিগ্ৰী কোণ কৰা যে x অক্ষৰ ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ কৰা ধনাত্মক দিশৰ লগত এটা আছে আমাৰ 30 ডিগ্ৰী কোণ কৰা তাৰ মানে এনেকে আমি যদি চাও যে এনেকে ৰেখাডাল গলে ইয়াতে কি আছে 30 ডিগ্ৰী কোণ কৰা হৈছে সো 30 ডিগ্ৰী কোণ কৰা ৰেখাৰ সমীকৰণ উলিয়াব লাগে তাৰ মানে এইডাল ৰেখাৰ আমাক সমীকৰণ উলিয়াব লাগিব সো আমি সলিউশনত এটা আমি কেনেকৈ লিখিম যে সলিউশন ইয়াতে আমি এনেকৈ কম যে y অক্ষত কটা বিন্দুৰ স্থানাঙ্ক হ'ব কি হ'ব আমাৰ 0 2 সো 0 2 হলে therefore আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে therefore x1 = 0 and y1 = 2 এতিয়া এই ৰেখাডালৰ প্ৰৱণতা সো ৰেখাডালৰ প্ৰৱণতা হ'ব কি যে ৰেখাডালৰ প্ৰৱণতাক আমি কিহেৰে লিখিম m এৰে লিখিম সো m মানে কি হ'ব আমাৰ tan 30 ডিগ্ৰী কিয়নো ইয়াতে 30 ডিগ্ৰী দি আছিল আমাৰ ইয়াতে এংগেল tan 30 ডিগ্ৰী কি আহিব 1/√3
কিয়নো টেন 30 ভেলু কিমান আছিল 1/√3 আছিল সো আমি এইবাৰ লিখিম দেয়াৰফৰ ৰেখাডালৰ সমীকৰণ সো ৰেখাডালৰ সমীকৰণৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলা আছিল আমাৰ y - y1 = m * x - x1 তেতিয়াহ'লে ইয়াতে y - y1 y1 এর ভ্যালু কিমান আছে ইয়াতে 2 আৰু ইয়াতে m মানে কিমান পাইছো আমি 1/√3 আৰু ইয়াতে x - x1 সো x - x1 মানে কিমান পাইছো আমি 0 তেতিয়াহ'লে আমি এই গোটেইখিনিক যদি আমি সমাধান কৰো তেতিয়াহ'লে আমি কিমান পাম ইয়াতে পাই যাম আমি x - √3 y plus 2√3 is equal to 0 এটি হবে আমার কোশ্চেন নাম্বার 6 এর সমাধান ওকে থ্যাংক ইউ